আমাৰ বটেৰহাট অঞ্চলত আমাৰ জইনিং প্ৰগ্ৰাম আছিল সফিউল হকৰ নেতৃত্বত ৩০২ জন মানুহ আমাৰ AIUDF দলত আজি যোগদান কৰিলে বিভিন্ন ৰাজনৈতিক দলৰ পৰা আৰু প্ৰগ্ৰামটো যথেষ্ট ভাল হৈছে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন আমাৰ যেটো সেন্দুৰাই জিলা পৰিষদ আছে এই অঞ্চলৰ মানুহখিনি ইয়াত আহিছিল আৰু নিশ্চয়কৈ আমি জিলা পৰিষদ দখল কৰাৰ এটা যে পৰ্ব আমি ইয়াত এই সেন্দুৰাই জিলা পৰিষদত দখল কৰিম তাৰ চিমটনটো আজি ইয়াত পোৱা গৈছে কি ক'ব নিশ্চয়কৈ ৰাজনীতিত ইমান তললৈ নামিব নালাগিছিলে মানে ব্যক্তিগতভাৱে ইণ্ডিভিজুৱেল লাইফত এটাক কৰাৰ এজন মুখ্যমন্ত্ৰী হিচাপে এটা ঠিক হোৱা নাই আৰু ৰাজহুৱা জীৱনত মানুহ ইণ্টাৰনেশ্যনেলি বিভিন্ন ঠাইত ঘূৰি ফুৰিব পাৰে কিন্তু তথ্য নোহোৱাকৈ এটা অভিযোগ অনাটো ঠিক হোৱা নাই নিশ্চয়কৈ আমি অপেক্ষা কৰিম এটা সত্যতা নিৰূপণ কৰাৰ কাৰণে নিশ্চয় CMA যেনেকৈ কৈছে বস্তুটো একচুৱেলি যদি ফেক্ট তেনেকুৱা হয় তেনেহ'লে দুৰ্ভাগ্যজনক আৰু যদি তেনেকুৱা নহয় এনেকুৱা অভিযোগ আনিব নালাগিছিল চাওক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি লগ পাইছিলোঁ সুধিছিলোঁ পঞ্চায়ত নিৰ্বাচন হ'বনে তেখেতে আশ্বাস দিছিলে আমাক যে এপ্ৰিলত নিৰ্বাচন হোৱাটো অনিবাৰ্য হ'বই তো যেহেতু এতিয়া ফেব্ৰুৱাৰী মোটামুটি গুচি গ'ল ইয়াৰ পিছত মাৰ্চ আমাৰ ৰমজান মাহ আছে ৰমজানৰ পিছে পিছে এপ্ৰিল মাহত যদি নিৰ্বাচন হয় আমাৰ AIUDF দলক শক্তিশালী কৰি আমি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে লাগি পৰিছোঁ বিভিন্ন ঠাইত বিভিন্ন জাগাত আমি সভা সমিতি কৰি আছোঁ তাৰে আগ ধৰি আজি বটেৰহাটত সফিউল সরকার তেখেতৰ ওয়াইফ আগমনী খণ্ড উন্নয়ন ব্লকৰ চেয়াৰপাৰ্চন আছিল তাইৰ নেতৃত্বত আৰু তেখেতৰ হাজবেণ্ডৰ নেতৃত্বত আজি প্ৰায় ৩০০ৰ ওপৰত কংগ্ৰেছ আৰু বিজেপিৰ মানুহ AIUDF দলত যোগদান কৰিল আজিৰ সভাত তো ইয়াতে বুজা যায় আমাৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে বহুত কাম চলি আছে আৰু দল আগতকৈ যেনেকুৱা আছিল আগত বৰ্তমান দিনে দিনে শক্তিশালী হৈ আছে পঞ্চায়তৰ ভাল ৰিজাল্ট হ'ব মই নিউজটো অৱশ্যে শুনা নাই মই ৰাতিপুৱাৰ পৰা বাহিৰত আছো আপোনাৰ মুখৰ পৰা শুনিলো যদি তেনেকুৱা এটা ঘটনা দুৰ্ভাগ্যজনক ঘটনা এইটো আৰু উপায় নাই কি কম এতিয়া যিসকল ডেথ হল বা ইনজুৰি হল সেইসকল ব্যক্তিৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি দোৱা আৰু আশীৰ্বাদহে কৰিব পাৰোঁ ইয়াৰ বাহিৰেতো কৰিব নোৱাৰোঁ মৰ্মান্তিক ঘটনা তাৰ কাৰণে যিবিলাক ফেমিলি আছে এই ফেমিলিৰ লগত আমি সমভাগী আৰু এইটো মিডিয়াৰ যোগেদি মই কেইবাদিন ধৰি দেখি আছো চাওক এটা ধুবুৰীৰ লোকসভাৰ নিচিনা এটা জৰাজীৰ্ণ লোকসভা ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ পিছপৰা যাত গৰাখহনীয়া বানপানী চৰ চাপৰিৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই বাহৰ দলঙনি মানুহ এতিয়াও খোজকাঢ়ি যায় বৰপেটাৰ কিছুমান ঠাইত গোৱালপাৰা ঠাইত ধুবুৰীৰ ঠাইত তেনে অৱস্থাত এজন সাংসদ হিচাপে ধুবুৰী লোকসভা ৰাইজে বহুত আশাৰে তেখেতক ভোট দিছিলে তেখেতৰ উচিত আছিল ধুবুৰী লোকসভাৰ ডেভেলপমেণ্ট তেখেত নকৰাকৈ লখিমপুৰত যাই তেখেতৰ পাৰ্টিৰ এজন সহযোগী ব্যক্তিৰ পিতৃৰ নামত এই আধাৰশিলা এটা স্থাপন কৰিলে আমি দেখা পাইছোঁ ইয়াত ধুবুৰী লোকসভাৰ মানুহে নিশ্চয়কৈ ধিক্কাৰ জনাইছে আৰু এইটো মোটেই ঠিক হোৱা নাই যদিও সাংসদ পুঁজি বাহিৰত 10% দিব পাৰে ধুবুৰীৰ নিচিনা এটা লোকসভাৰ সাংসদ সমষ্টি য'ত ইমান জৰাজীৰ্ণ অৱস্থা ধুবুৰীটো ঠিক কৰাৰ পিছত তেখেতে বাহিৰত দিলে এটা বেলেগ কথা আছিল এতিয়া ৰাইজে বিচাৰ কৰক তেখেতক জবাবদিহি ইতিমধ্যে কৰি আছে আৰু কৰিব আৰু যেটো বক্তব্য দিছে নিৰ্বাচনৰ সময়ত এই বক্তব্যত তেখেতে বাৰে বাৰে কৈছিল তেখেতলৈ মোৰ এটা প্ৰশ্ন মই ধুবুৰী লোকসভাৰ অন্তৰ্গত বিধায়ক আছো বাৰু কি আছে মই ভোটাৰ হিচাপে তেখেতক প্ৰশ্ন কৰিব খুজিছো যে আপুনি নিৰ্বাচনত যিবিলাক প্ৰতিশ্ৰুতি দিছিল এটা নহয় দুটা নহয় তিনিটা হিমন্ত বিশ্ব শৰ্মা আহিলেও 50ডাল হিমন্ত বিশ্ব শৰ্মা আহিলেও আপোনালোকৰ নাম চিনিব নোৱাৰে আৰু ৰকিবুল হুছেইন ডাঙৰীয়া নিৰ্বাচিত হোৱাৰ পিছত আপোনালোক গম পায় বৰপেটাত 38 জন প্ৰকৃত ভাৰতীয় নাগৰিকক ডিটেনশ্যন কেম্পত সোমালে ৰকিবুল হুছেইন না পাৰ্লিয়ামেণ্টত কিবা মাত মাতিল না অসমত মিডিয়াত কিবা ক'লে নাই মানুহৰ সকলৰ ওচৰত গ'লে ৰকিবুল হুছেইন মাইনৰিটিক প্ৰতিনিধিত্ব কৰি যদি এইবিলাক কথা ক'ব নোৱাৰে ই কিহৰ সাংসদ হ'ল কিহৰ কাৰণে সাংসদ হ'বলৈ ওলাইছে আৰু তেখেত হোৱাৰ পিছত আমাৰ এই ধুবুৰী লোকসভাৰ ভোটাৰ ডিটেনশ্যন কাম এইবিলাক বহুত হাৰে বাঢ়ি গৈ আছে তেখেত অনতিপলমে ইয়াৰ কাৰণে পদক্ষেপ লোৱাটো জৰুৰী মই আহ্বান জনাইছোঁ তেখেতক সাংসদ হিচাপে